শিক্ষাৰ্থীসকল, তোমালোক সকলোকে আমাৰ ইউটিউব চেনেল এছকে ছাৰ অফিচিয়েললৈ স্বাগতম জনাইছো। আজি আমি ইয়াত সমাধান কৰিম ক্লাছ 8 মেথামেটিক্সৰ প্ৰথমটো চেপ্টাৰ পৰিমেয় সংখ্যাৰ অনুশীলনী 1.2। ইয়াৰ আগৰ ভিডিঅ'টোত আমি অনুশীলনী 1.1 এৰ আটাইবোৰ কোৱেশ্চন আলোচনা কৰিছো। কোনোবাই যদি ভিডিঅ'টো চোৱা নাই ভিডিঅ'টো চাই ল'বা। আজি সমাধান কৰিম আমি অনুশীলনী 1.2 ৰ এক নম্বৰৰ অংকবিলাক কি দিছে আমাৰ তলত দিয়া সংখ্যা কেইটাক সংখ্যা ৰেখাত বহোৱা। আমাক কি কৈছে যে এই তলত দিয়া সংখ্যাবোৰক সংখ্যা ৰেখাত দেখুৱাব কৈছে। কেনেকৈ তলত দিয়া সংখ্যাবোৰ চোৱা p/q আৰ্হিত আছে, এইবোৰ এটা এটা পৰিমেয় সংখ্যা। এই পৰিমেয় সংখ্যাবোৰ আমাক সংখ্যা ৰেখাত দেখুৱাব লাগে। আমি প্ৰথমটো ভিডিঅ'ত আলোচনা কৰিছিলো পৰিমেয় সংখ্যা কি হয়, অপৰিমেয় সংখ্যা, স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা। তোমালোকে আগৰ ক্লাছবিলাকত শিকি আহিছা, যদিও আমি এইটো ক্লাছতো আলোচনা কৰিছো। প্ৰথমটো যেটো আমাৰ ভিডিও আছে এইটোত কোনোবাই যদি চোৱা নাই চাই লবা। চোৱা এইবোৰ হৈছে এটা এটা পৰিমেয় সংখ্যা, আৰু পৰিমেয় সংখ্যাবোৰ আমাৰ p/q আকাৰত হয়। পৰিমেয় সংখ্যাবোৰ কোন আকাৰত হয়? p/q আকাৰত। এইবোৰ আমাৰ যেটো হৰটো আছে হৰটো সেম কৰিব লাগে। তো এইবোৰ আমি যেতিয়া সংখ্যা ৰেখাত বহাম আমি হৰটো সেম কৰিম। প্ৰথমটো কোশ্চেন দিছে আমাৰ 9/5। প্ৰথমটো কোশ্চেন আমাৰ 9/5, এটুক আমাৰ সংখ্যা ৰেখাত দেখুৱাব লাগে। কেনেকৈ দেখাম? এইকাৰণে তোমালোকে আগত এটা সংখ্যা ৰেখা আঁকাই লবা। এটা স্কেলৰ সহায়ত সংখ্যা ৰেখা এটা আমি টানি লম। চোৱা এনেকে তোমালোক সংখ্যা ৰেখা এটা টানি লবা, লৈ 1 সেন্টিমিটাৰক কৈ এটা দাঁড়ি দি দিবা। আমি দিছো ইয়াত। এটা সংখ্যা ৰেখা বনাই লবা, লৈ কিনে ইয়াত 1 2 3 4 5 6 7 8 9 10 11 12 13 এনেকৈ চাবা। আমি জানো সংখ্যা ৰেখাত এটা 0 হয়। 0 পৰা যেটো বাওঁফালে যায় সেইবোৰ আমাৰ কি হয়? নেগেটিভ হয়। বাওঁফালে যিবোৰ যায় সেইবোৰ ঋণাত্মক, আৰু সোঁফালে যিবোৰ যায় সেইবোৰ হয় আমাৰ ধনাত্মক। এইবোৰ 1 2 3 4 5 6 7 8 9 10 এনেকৈ যিবোৰ আমাৰ সোঁফালে যায় সেইবোৰ পজিটিভ হয়। ইয়াত আমাৰ কি দিছে? 9/5ক আমাৰ সংখ্যা ৰেখাত দেখুৱাব লাগে। 9/5 আমাৰ সংখ্যা ৰেখাত কেনেকৈ দেখাম? এইবোৰ আমি হৰবোৰ সেম কৰিম। ইয়াত 9/5 আছে, গতিকে ইয়াত 0 তলত আমি 5 এটা দি দিম। 0 তলত 5 দিম, হৰবিলাক সেম কৰিম। তোমালোকে জানানে এইবোৰ p/q আকাৰত ওপৰত যেটো থাকে এইটো কি কয়? লব বুলি কোৱা হয়, আৰু তলত যেটো থাকে এইটো কি বুলি কোৱা হয়? হৰ। তলত যেটো থাকে তো হৰবিলাক গোটেইবিলাকৰ যিবোৰ আটাইবোৰ সংখ্যা আছে আটাইবোৰৰ নিচত আমি তলত 5 দি যাম। ইয়াত 1/5 2/5 3/5 4/5 6/5 ইয়াত তলত আমি 5 দিম। 7/5 8/5 9/5 10/5 চল নে? এনেকৈ আমি সংখ্যা ৰেখাত বহাম যে আমি যিবোৰ হৰ থাকিব, হৰ যিবিলাক সংখ্যা থাকিব আমি গোটেইবোৰ তলত কি দি দিম? যে 5 এটা দি দিম। এতিয়া আমাক কি কৈছে? 9/5ত সংখ্যা ৰেখাত দেখুৱাব কৈছে। ইয়াত 9/5 কত আছে? চোৱা 9/5 ইয়াত আছে আমাৰ সংখ্যাটো। এইটো হৈছে আমাৰ 9/5। তো তোমালোকে যত 9/5 থাকিব এইটো এনেকৈ এটা ৰাউন্ড দি দিবা। এইটো আমাৰ সংখ্যা ৰেখাত দেখুৱাব কৈছে। একেবাৰে সিম্পল হয়, বুজিলানে কেনেকৈ আমাক দেখুৱাব লাগে সংখ্যা ৰেখাত এই পৰিমেয় সংখ্যাবোৰ? চোৱা ইয়াত তোমালোকে এনেকৈ দিব পাৰা যে 0ৰ তলত কোনো এটা বস্তু থাকিলে আমাৰ 0 হয়। সো ইয়াত 0 হ'ব। আকৌ চোৱা 5 আৰু 5 যদি আমি কাটো 5ৰ মাজত এবাৰ যায়, ইয়াত থাকিব কিমান? 1। গতিকে ইয়াত তোমালোকে এটা 1 দি দিবা। আকৌ চোৱা 10/5 10/5ক যদি আমি কাটো 5ৰ মাজত এবাৰ, 10ৰ মাজত কিমান বাৰ যায়? দুবাৰ, গতিকে 2 হ'ব। ইয়াত তোমালোকে এটা পাৰিলে 2 দি দিবা। এনেকৈ আমাৰ সংখ্যা ৰেখাত বহাব লাগে। নেক্সটটো চাম আমি এতিয়া। 2 নম্বৰটো দিছে আমাক -2/13। -2/8ক যদি অসমীয়াত কোৱা হয় 13/2 -2/13। তো আমি জানো যে 0ৰ পৰা যিবোৰ বাওঁফালে যায় সেইবোৰ আমাৰ ঋণাত্মক সংখ্যা। এইটো -2টো আমাৰ ঋণাত্মক। ইয়াত যদি আমি এটা 0 দি দিও ইফালে গলে আমাৰ প্লাস হ'ব 1 2 3 4 5, আৰু বাওঁফালে গলে আমাৰ কি হয়? এইবোৰ মাইনাসৰ হয়, নেগেটিভ হয়। -1 -2 -3
-4 এনেকৈ গৈ থাকিব সো ইয়াত আমাৰ দিছে যেহেতু -2/13 টো দিছে আমি হৰটো সেম কৰিম আৰু -2 যেহেতু দিছে আমি 0 ৰ পৰা বাওঁফালে আহিম সো ইয়াত 0 আছে 0 ৰ তলত আমি কিমান দি দিম এটা 13 ইফালে আহিলে আমাৰ 13 ইফালে আহিলে আমাৰ কিমান হ'ব 13 আমি যদি হোফালেও সেম হ'ব আমাৰ 13 কিন্তু আমি হোফালে দিয়াটো প্ৰয়োজন নাই আমাক দেখাব লাগে কি -2/13 তো -2/13 কত আছে এটো তোমালোকে এটা এনেকৈ ৰাউন্ড দি দিবা হৈ গল আমাৰ -2/13 ক আমি সংখ্যা ৰেখা দেখুৱাই দিলো পিছতো কি আছে 3 নাম্বাৰটো দিছে আমাক -5/7 -5/7 ক আমাৰ সংখ্যা ৰেখা দেখুৱাব লাগে এটো আমাৰ মাইনাসৰ আছে ঋণাত্মক আছে গতিকে 0 ৰ পৰা আমাৰ বাওঁফালে আহিব ইয়াত যদি আমি 0 দিও ইয়াত কি হ'ব -1 -2 -3 -4 -5 -6 -7 এনেকৈ আহিব আৰু 0 ৰ পৰা আমাৰ সোঁফালে গেলে এইবোৰ কি হয় ধনাত্মক সংখ্যাবোৰ 1 2 3 গতিকে আমাক কি কৈছে 5/7 হৰটো আমাৰ 7 আছে তো গোটেইবিলাকৰ তলত আমি 7 এটা কৈ দি দিম ইয়াত 7 দিছো ইয়াত আমাৰ 7 আছে 7 -5/7 ইয়াত যদি চাও আমাৰ 6/7 তো আমাক সংখ্যা ৰেখাত কোনটো সংখ্যা দেখাব কৈছিল যে -5/7 কত আছে এটো আমি এটা ৰাউন্ড কৰি দিম এনেকৈ এটো হল আমাৰ -5/7 ক আমি সংখ্যা ৰেখা দেখুৱালো ইয়াৰ পাছত 4 নাম্বাৰটো কি দিছে আমাৰ -1/3 4 নাম্বাৰটো দিছে আমাৰ -1/3 ক আমাৰ সংখ্যা ৰেখা দেখুৱাব লাগে একো নিয়মত কৰিম আমি ইয়াত চোৱা -2 আছে গতিকে 0 ৰ পৰা আমাৰ বাওঁফালে আহিব ইয়াত যদি আমি 0 এটা দি দিও সোঁফালে গেলে আমাৰ ধনাত্মক সংখ্যাবিলাক আহে আৰু বাওঁফালে গেলে -1 -2 -3 আমাৰ ইমান দেখাব নালাগে কি কৈছে -1/3 0 আছে 0 ৰ তলত আমি 1 দি 3 দিম আকৌ 3 ইয়াৰ তলত আমি হৰবিলাক সেম কৰি যাম ইয়াত 3 গতিকে আমাক দেখাব লাগে কি -1/3 আমাৰ সংখ্যা ৰেখা দেখাব লাগে কত আছে যে এইটো হৈছে আমাৰ -1/3 তো এটো এনেকৈ এটা রাউন্ড করে দিবা তোমালোকে বুঝলা না নেক্সট আমার 5 নাম্বারটো আছে লাস্ট আমার 5 নাম্বারটো দিছে কি 3/2 সো 3 টো আমার ধনাত্মক আছে গটিকে 0 ৰ পৰা আমাৰ খোফালে যাব ইয়াত যদি আমি 0 দি দিও খোফালে গলে আমার 1 2 3 4 5 আমার বাওফালে গেলে কি নেগেটিভৰ হয় ঋণাত্মক সংখ্যাবিলাক হয় সো ইয়াত কৈছে আমাৰ 3/2 দেখাব লাগে যে হৰটো কিমান আছে আমাৰ 2 গতিকে আমি গোটেইবিলাকৰ নিচত আমি আটাইবোৰ সংখ্যাৰ তলত আমি 2 এটা দি দিম 2 ইয়াত 2 2 তো আমাক কি দেখাব কৈছিল 3/2 কত আছে এটো হৈছে আমাৰ 3/2 সংখ্যা ৰেখাত এটো দেখাই দিলো এনেকৈ তোমালোকে এটা ৰাউন্ড কৰি দিবা গতিকে আমি অনুশীলনী 1.2 ৰ আটাইবোৰ একৰ আটাইবোৰ সংখ্যা আমি সংখ্যা ৰেখাত বহুৱালো এটা আমাৰ 2 নম্বৰ অংকবিলাক কি কৈছে যে তলত দিয়া সংখ্যাবিলাকৰ মাজৰ যিকোনো পাঁচটা কৈ পৰিমেয় সংখ্যা উলিয়া কি কৈছে যে এটা চাৰিটা সংখ্যা দিছে আমাৰ ইয়াৰ মাজৰ পৰা -3/5 আৰু 1/3 ৰ মাজৰ আমাৰ পাঁচটা পৰিমেয় সংখ্যা উলিয়াব কৈছিল আমি কি কৈছো পৰিমেয় সংখ্যা যিবোৰ হয় এইবোৰ p/q আকাৰত হয় আৰু আমি এই দুটাৰে 3/5 আৰু 3/5 আৰু 1/3 দুটাৰে আমি হৰটো সেম কৰিম হৰটো সেম কৰি তাৰ মাজৰ পৰা পৰিমেয় সংখ্যাটো উলিয়াম সো কেনেকৈ কৰো আমি ইয়াত আমাৰ এক নম্বৰটো দিছে -3/5 আৰু 1/3 ৰ মাজৰ আমাৰ পাঁচটা পৰিমেয় সংখ্যা লিখিব লাগে -3/5 আৰু 1/3 ৰ মাজৰ আমাৰ পাঁচটা পৰিমেয় সংখ্যা লিখিব লাগে কেনেকৈ কৰিম ফাৰ্ষ্টত তোমালোকে লিখি লবা যে -3/5 আৰু তলত আমি লিখিলাম যে 1/3 এতিয়া সো আমি হৰটো তলত যেটো আছে হৰটো দুটাৰে আমি হৰটো সেম কৰিম এই হৰটো সেম কৰাৰ কাৰণে আমি কি কৰিম আমি ইয়াৰ 5 আছে ইয়াৰ 3 আছে 5 আৰু 3 ৰ লসাগুটো উলিয়াম যেটো ইংলিশত কি বুলি কোৱা এলসিএম লসাগু কিমান হ'ব ইয়াত 5 আৰু 3 যদি আমি লসাগু তোমালোকে আগত শিকিছা নে লসাগু ইয়াত 5 ৰে হৰ দিলে এবাৰ যাব ইয়াত থাকিব 3 আৰু ইয়াত 3 ৰ মাজত গলে 1 আৰু 1 এতিয়া লসাগুটো কিমান হয় লসাগু এই যিমানবোৰ থাকে এইবোৰ মাল্টিপ্লাই সো 5 * 3 কৰিলে আমাৰ কিমান হ'ব
15 তো লসাগুটো কিমান হল 15 আমি এই দুটা সংখ্যাৰে -3/5 আৰু 1/3 দুটা সংখ্যাৰে হৰটো আমি কিমান কৰিম 15 কৰিম হৰটো আমি 15 কৰিলে আমাৰ লসাগুটো সেম হ'ব ইয়াত চোৱা তোমালোকে সমতুল্য পৰিমেয় সংখ্যা পাইছিলা নে যদি এইটো a by b হয় আমি ইয়াত তল যে হৰ আৰু লবত সেম বস্তু পূৰণ কৰিব পাৰি ইয়াত যদি আমি 2 ৰে এটা পূৰণ কৰো তলতো আমি 2 ৰে পূৰণ কৰিব লাগিব হৰ আৰু লব আৰু হৰত সেম বস্তু পূৰণ কৰিম সো ইয়াত 5 আছে ইয়াত আমাৰ লবটো আছে -3 ইয়াত আছে 5 তো 5 ৰ লগত কি এটা পূৰণ কৰিলে 15 হ'ব আমাৰ 5 ৰ লগত যদি আমি 3 এটা মাল্টিপ্লাই কৰি দেও কিমান হ'ব 15 তো আমি হৰত 3 পূৰণ কৰিছো সো লবটো আমি কিমান পূৰণ কৰিম 3 এটা সোয়া 3 আৰু 3 পূৰণ কৰিলে কিমান হ'ব 9 -9 আৰু 3 আৰু 5 পূৰণ কৰিলে কিমান হ'ব আমাৰ 15 হৰটো আমাৰ কিমান হল 15 এইটোৰ আমি হৰটো 15 কৰিম ইয়াত সোয়া আমাৰ কি দিছে 1/3 3 ৰ লগত যদি আমি 5 এটা পূৰণ কৰো 3 5 গুণ আমাৰ কিমান হ'ব 15 এই 15 আমি হৰত 5 ৰ পূৰণ কৰিছো গতিকে আমি লবতো 5 ৰ পূৰণ কৰিম এটো কিমান হল 1 5 গুণ 5 হ'ব আমাৰ এতিয়া আৰু 3 আৰু 5 পূৰণ কৰিলে কিমান হ'ব 15 এতিয়া সো দুটাৰে -9/15 আৰু 5/15 দুটাৰে আমাৰ হৰটো কি হৈ গল হৰটো সেম হৈ গৈছে গতিকে এতিয়া আমি লিখিম যে -3/5 আৰু 1/3 ৰ মাজৰ পাঁচটা পৰিমেয় সংখ্যা হ'ব আমি লিখিম যে -3/5 আৰু 1/3 ৰ মাজৰ পাঁচটা পৰিমেয় সংখ্যা কি হ'ব সোয়া ইয়াত -9 মাইনাসৰ আছে গতিকে -9/15 5/15 তকৈ সৰু হয় -9/15 টো 5/15 তকৈ সৰু হয় গতিকে 9/5 -9/5 ইয়াতকৈ ডাঙৰ ইয়াতকৈ সৰু লিখিম সোয়া মাইনাসৰ কোন এটা বস্তু থাকিলে ইয়াত যদি -5 থাকে আৰু -4 ইয়াৰ মাজতো কোনটো ডাঙৰ -4 টো ডাঙৰ হয় গতিকে আমি যিমান মাইনাসৰ যিমান সংখ্যাটো কম হ'ব সিমান ডাঙৰ হ'ব মাইনাসটো যিমান কম হ'ব আমাৰ সিমান ডাঙৰ হ'ব গতিকে -9/15 5/15 কৈ সৰু ইয়াৰ মাজৰ পাঁচটা পৰিমেয় সংখ্যা কি হ'ব তোমালোকে লিখিবা যে -8/15 -7/15 -6/15 -5/15 আৰু এটা কি হ'ব আমাৰ -4/15 বুজিলা নে কি কি হল ইয়াৰ মাজত -3/5 আৰু 1/5 ৰ মাজৰ পাঁচটা পৰিমেয় সংখ্যা -8/15 -7/15 -6/15 -5/15 আৰু এটা হৈছে -4/15 আশা কৰো সকলোৱে বুজিলা ভালদৰে আমি নেক্সটটো কৰিম 2 নম্বৰটো আমাৰ দিছে -2/3 আৰু 5/3 সো ইয়াত দুটাতে অলৰেডি আমাৰ হৰটো সেম আছে আমি কি কৈছো যেতে আমি পৰিমেয় সংখ্যা এটা উলাম যে হৰটো সেম কৰিম সো ইয়াত -2/3 আৰু 5/3 হৰ দুটাতে সেম আছে গতিকে আমি আৰু হৰ সেম কৰিব নালাগে গতিকে আমি ডাইৰেক্ট লিখি দিম যে -2/3 আৰু 5/3 ৰ মাজত পাঁচটা পৰিমেয় সংখ্যা হ'ব পাঁচটা পৰিমেয় সংখ্যা কি হ'ব -2 তকৈ -1 টো ডাঙৰ সো ইফালে যাম আমি -1/3 -1 ৰ পিছত আমাৰ কিমান আহিব যদি সংখ্যা ৰেখা হয় ইয়াত যদি আমাৰ 0 হয় ইফালে -1 -2 এনেকৈ যায় ইফালে 1 ইফালে 2 আগত গলে আমাৰ 3 4 এনেকৈ আহিব সো গতিকে আমি লিখিম যে -1/3 0/3 1/3 2/3 আৰু এটা কি হ'ব আমাৰ 3/3 পাঁচটা পৰিমেয় সংখ্যা ওলাব কৈছিল আমাৰ 1 2 3 4 5 পাঁচটা পৰিমেয় সংখ্যা ওলাই গল নেক্সটটো আমি চাম নেক্সটটো কি দিছে 3 নম্বৰটো দিছে আমাক -5 আৰু -4 -5 আৰু -4 ৰ মাজৰ আমাৰ পাঁচটা পৰিমেয় সংখ্যা ওলাব লাগে এটো কেনেকৈ কৰিম এটোৰ আগত হৰটো আমি সেম কৰিম সো -5 ক আমি -5/1 লিখিব পাৰো না তলত নাই মানে 1 এটা তো আছে ইফালে আমি -4 যেটো আছে -4 ক আমি -4/1 এনেকৈ লিখিব পাৰিম এতিয়া আমি হৰটো সেম কৰিম সো ইয়াৰ লগতো যদি আমি -5/1 আছে ইয়াৰ লগত যদি আমি এটা 6 পূৰণ কৰো ওপৰত আমাৰ 6 পূৰণ কৰিব লাগিব কৰিলে এটো কিমান হ'ব 5 6 গুণ 30 -31 / 6
ইফালেও আমি কি কৰিম হৰটো সেম কৰিম 6 কৰিম ইয়াত চোৱা -4 আছে ইয়াত 1 ইয়াতো যদি আমি 6 এটা পূৰণ দিও ইয়াতো 6 এটা পূৰণ দিলে কিমান হ'ব 4 6 গুণ 24 আৰু এটা কিমান হ'ব 1 6 গুণ 6 এতিয়া চোৱা হৰটো সেম হৈ গ'ল এতিয়া আমি 30 আৰু 24 ৰ মাজত কি কৰিম পাঁচটা পৰিমেয় সংখ্যা ওলাম কি ওলাম পাঁচটা পৰিমেয় সংখ্যা ওলাম পাঁচটা পৰিমেয় সংখ্যা তেনেহলে কি হ'ব তো আমি লিখিম যে -5 আৰু -4 ৰ মাজৰ পাঁচটা পৰিমেয় সংখ্যা হ'ব কি হ'ব আমাৰ সব -24 -30 কৈ -24 টো আমাৰ ডাঙৰ গতিকে আমি লিখিম যে -25/6 -26/6 -27/6 -28/6 আৰু এটা হ'ব -29/6 বুজিলানে আশা কৰো সকলোৱে বুজিছা নেক্সট টু 4 নম্বৰটো আমি চাও 4 নম্বৰ আমাক দিছে -2/-3 আৰু 3/7 ৰ মাজত আমাৰ পাঁচটা পৰিমেয় সংখ্যা ওলাব লাগে আমি ফাৰ্স্টত লিখিলাম যে -2/-3 সত হৰ আৰু লব দুটাতে মাইনাস আছে এটো মাইনাস আমি ক্যান্সেল কৰিব পাৰো গতিকে কিমান হল আমাৰ 2/3 ইফালে আমাৰ কি আছে আমাৰ 3/7 এতিয়া আমি এই দুটাৰ লসাগু উলিয়াম 3 আৰু 7 ৰ লসাগু উলালে কিমান হ'ব আমাৰ 3 মাজত এবাৰ যায় 7 টো থাকে আকৌ 7 ৰ সহায়ত কৰিলে আমাৰ 1 আহিব গতিকে এটো লসাগু এলসিএম কিমান হ'ব 3 * 7 কৰিলে আমাৰ কিমান হ'ব 21 এতিয়া আমি দুটাৰে হৰটো 21 বনাবলৈ চেষ্টা কৰিম সো ইয়াত কিমান আছে আমাৰ 2/3 ইয়াত 21 হৰটো 21 বনাবলৈ কি এটা কৰিব লাগে ইয়াত যদি আমি 7 এটা মাল্টিপ্লাই কৰো 3 7 গুণ 21 হ'ব উপৰতো আমি এটা 7 মাল্টিপ্লাই কৰিম ইয়াত কিমান হ'ব 14 / 21 ইয়াতো আমি 21 বনাবলৈ হলে উপৰত 3 আছে তলত আমাৰ 7 আছে 21 বনাব গলে ইয়াত যদি আমি 3 এটা মাল্টিপ্লাই কৰো উপৰতে 3 মাল্টিপ্লাই কৰিব লাগিব ইয়াত কিমান হ'ব সো 9 / 21 এতিয়া আমি এটো লিখিম যে 2/3 আৰু 3/7 ৰ মাজত পাঁচটা পৰিমেয় সংখ্যা হ'ব ইয়াতকৈ ডাঙৰ ইয়াতকৈ সৰু হ'ব কিমান হ'ব আমাৰ -2/-3 আৰু 3/7 ৰ মাজৰ পাঁচটা পৰিমেয় সংখ্যা হ'ব কি হ'ব পাঁচটা পৰিমেয় সংখ্যা হ'ব 9/21 10/21 11/21 13/21 আৰু এটা হ'ব আমাৰ 14/21 ওলাল নে 1 2 3 4 5 পাঁচটা পৰিমেয় সংখ্যা ওলাইছে নে হ্যাঁ আশা কৰো সকলোৱে বুজিছা নেক্সট 3 নম্বৰটো চাম আমি 3 নম্বৰটো কি দিছে চোৱা 3 নম্বৰ কৈছে আমাৰ -2/5 তকৈ ডাঙৰ আৰু 1/2 তকৈ সৰু যিকোনো পাঁচটা পৰিমেয় সংখ্যা ওলাব কৈছে আমাৰ কি কৈছে -2/5 আৰু 1/2 -2/5 তকৈ ডাঙৰ আৰু 1/2 তকৈ সৰু পাঁচটা পৰিমেয় সংখ্যা ওলাব কৈছে আমাক সো 3 নম্বৰটো কি দিছে যে -2/5 তকৈ ডাঙৰ আৰু 1/2 তকৈ সৰু যিকোনো পাঁচটা পৰিমেয় সংখ্যা উলিয়াইছো দুটা সংখ্যাৰ মাজত 1 আৰু 2 3 আৰু 4 দুটা সংখ্যাৰ মাজত অসংখ্য পৰিমেয় সংখ্যা থাকে অগণিত পৰিমেয় সংখ্যা থাকে ইয়াত কৈছে -2/5 আৰু 1/5 ৰ মাজতো অসংখ্য পৰিমেয় সংখ্যা আছে ইয়াৰ মাজত আমাৰ যিকোনো পাঁচটা কৰিব কৈছে এই কাৰণে ইয়াতো আমি হৰটো সেম কৰিবলৈ ট্ৰাই কৰিম ইয়াত কি আছে এটা দিছে আমাৰ -2/5 আৰু এটা হৈছে আমাৰ 1/2 ইয়াৰো আমি এই দুটাৰ লসাগু উলিয়াম 5 আৰু 2 ৰ লসাগু উলালে কি হ'ব 5 2 লসাগু 5 ৰ হাত দিলে ইয়াত থাকিব 1 ইয়াত 2 আকৌ 2 ৰ হাত যদি আমি দেও ইয়াত 1 আৰু 1 থাকিব গতিকে আমাৰ লসাগু কিমান হ'ব এলসিএম কৰিলে আমাৰ 5 * 2 কৰিলে আমাৰ কিমান হ'ব 10 গতিকে আমি এই দুটাৰে হৰটো আমি 10 কৰিবলৈ চেষ্টা কৰিম 10 কেনেকৈ কৰিম ইয়াত চোৱা ইয়াত -2 আছে তলত আছে আমি 5 তলত আমাৰ 10 বনাবলৈ হলে ইয়াত কিৰে মাল্টিপ্লাই কৰিম 2 ৰে মাল্টিপ্লাই কৰিম দুটা হৰত যদি আমি 2 ৰে মাল্টিপ্লাই কৰিছো লবটো আমাৰ 2 ৰে মাল্টিপ্লাই কৰিব লাগিব কৰিলে আমাৰ ওপৰত কি হ'ব -4 আৰু তলত কি হ'ব আমাৰ 10 ইয়াতো আমি হৰটো 10 বনাম
ইয়াত কি দিছে 1/2 ইয়াত যদি আমি 10 বনাবলৈ চাও ইয়াত কি কৰিম 5 এটাৰে মাল্টিপ্লাই কৰিম তলত 5 ৰে মাল্টিপ্লাই কৰিলে আমি ওপৰতো 5 ৰে মাল্টিপ্লাই কৰিম কৰিলে ওপৰত হ'ব আমাৰ 5 তলত হ'ব আমাৰ 10 সো এতিয়া কি হল আমাৰ দুটা সংখ্যা -4/10 আৰু 5/10 এতিয়া -2/5 আৰু 1/5 ৰ মাজৰ আমি যিকোনো পাঁচটা পৰিমেয় সংখ্যা লিখিম যেটো আমাৰ ইয়াত কৈ ডাঙৰ হ'ব তে -2/5 আৰু 1/2 মাজৰ পাঁচটা পৰিমেয় সংখ্যা হ'ব পাঁচটা পৰিমেয় সংখ্যা কি হ'ব সো -4 তকৈ -3 টো ডাঙৰ ইয়াতকৈ ডাঙৰ লিখিব লাগিব ইয়াতকৈ সৰু লিখিব লাগিব -4 তকৈ মাইনাস সো -4 তকৈ -3 টো আমাৰ কি হয় ডাঙৰ তুমি নেগেটিভত যিমান কম সংখ্যা সৰু সংখ্যা লিবা সিমান তোমাৰ ডাঙৰ হ'ব গতিকে ইয়াত -4 আছে আমি লিখিব পাৰিম যে -3/10 সো -3/10 টো -4/10 তকৈ ডাঙৰ হয় গতিকে আমাক ইয়াত কৈছিল -2/5 তকৈ ডাঙৰ ইয়াৰ -2/5 ৰ পৰা -4/10 ওলাইছে গতিকে -10 তকৈ এটো ডাঙৰ হয় -3/10 -4/10 তকৈ ডাঙৰ হয় আৰু 1/2 তকৈ সৰু হয় 5/10 তকৈ সৰু হয় গতিকে আমি লিখিম যে -3/10 -2/10 আৰু কি আছে -1/10 তাৰ পিছত আমাৰ কিমান আহিব 0/10 আহিব যিকোনো আমাক পাঁচটা লিখিব কৈছে 0 টো নাই লিখি আমি ডাইৰেক্ট লিখিব পাৰো 1/10 চাৰিটা হল আৰু এটা আমি লিখি দিম তুমি যদি 0 টো লিখি দিয়া 0/10 তথাপি হবে এইটো এটা পৰিমেয় সংখ্যা আৰু এটা হ'ব কই আমাৰ 2/10 পাঁচটা ওলাল নে 1 2 3 4 5 এই গোটেই বিলাক -2/5 তকৈ ডাঙৰ কিন্তু 1/2 তকৈ সৰু হয় আশা কৰো বুজিলা এইখিনি আছে আজিৰ ভিডিওটোত যদি ভিডিওটো ভাল লাগে তোমালোকে ভিডিওটোত কমেন্ট কৰিবা লাইক কৰিবা আৰু শেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰি ৰাখিবা কিয়নো তোমালোকৰ এটা সাবস্ক্ৰাইব আমাক বহুতখিনি মোটিভেট কৰে তোমালোকৰ কাৰণে আৰু ভাল কন্টেন্ট ক্ৰিয়েট কৰিবৰ কাৰণে আৰু যিমান সহজ নিয়মত পাও সহজ নিয়মত বুজাবলৈ ট্ৰাই কৰিম গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আমি গোটেই বছৰ পঢ়ি যাম তোমাৰ গোটেই কিতাপটোই সলভ কৰি চাম এটা কৈ থ্যাংক ইউ সো মাচ ভিডিওটো চোৱাৰ কাৰণে